হেল্ল' এভৰিৱান, আজি বনাওঁ এখন শুকান মাছৰ চাটনি। ভাতৰ লগত এখন চাটনি থাকিলে ভাতকেইটা খাই কিমান ভাল লাগে নহয় জানো। তেনেহ'লে আহকচোন মই কেনেকৈনো বনালোঁ শুকান মাছৰ চাটনিখন দেখুৱাওঁ। এয়া মই অকণমান তেল দি তাতে আদা, নহৰু, জলকীয়া, পিঁয়াজ, জালুক আৰু শুকান মাছকেইটা দি দিলোঁ। আৰু এয়া মই সৰু বাগানখনৰ পৰা এয়া মান ধনিয়া নিব আহিছোঁ। মান ধনিয়া, পদিনা আৰু লগতে অকণমান মানিমুনিও পালোঁ, সেইখিনিও লৈ ল'লোঁ। আৰু এইখিনি দিলে খুব ভাল লাগে চাটনিখনত। আৰু এইখিনি লৈ আহিলোঁ মই। আৰু এতিয়া খুন্দনাটো লৈ লৈছোঁ আৰু ভাজি লোৱা এয়া জলকীয়া দিলোঁ, নহৰু, আদা, তাৰপিছত এয়া ভাজি লোৱা পিঁয়াজখিনি, শুকান মাছ আৰু এয়া জালুক আৰু জাব্ৰাং দি দিছোঁ। আৰু লগতে মোৰ এইখিনি মান ধনিয়া, মানিমুনি আৰু পদিনা এইখিনি দি ভালদৰে মিক্স কৰি এয়া খুন্দি ল'লোঁ। আৰু খুন্দি লোৱাৰ পাছত এয়া মই এইখিনি হৈ গ'ল, উলিয়াই ল'লোঁ। আৰু ইয়াতে এতিয়া দিম অকণমান নেমু চেপি আৰু এতিয়া দিলোঁ অকণমান নিমখ। তাৰপাছত ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ শুকান মাছৰ চাটনি। আৰু এনেকৈ খাই কোনে কোনে ভাল পায় বাৰু জনাব। আৰু কোনোবাই যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, খুবেই ভাল লাগে। আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এতিয়া আহিছোঁ, বাই বাই।